সকলোকে মোৰ YouTube চেনেললৈ স্বাগতম জনাইছো। এয়া আপোনালোকে দেখা পাইছেনে বেকগ্ৰাউণ্ডত কিমান মানুহ মানুহ আছে হয়নে? এয়া আচলতে যোৱা মাৰ্চ মাহৰ 7 তাৰিখৰ এয়া পঞ্চায়ত ইলেকশ্যনৰ সময়ৰ এয়া ভিডিঅ' ক্লিপ মই থৈ দিছিলো। আজিহে এই ভিডিঅ'টো মই বনাবলৈ সুযোগ পালো। যেহেতু বহুত দৰাদৰি হৈ আছিলে সেই গতিকেলৈ মই ভিডিঅ' টাইমতে আপলোড দিব পৰা নাছিলো। আপাৰ আসামত পঞ্চায়ত ইলেকশ্যন 7 তাৰিখে হৈ গৈছিলে। 7 তাৰিখত পঞ্চায়ত ইলেকশ্যন ফাৰ্ষ্ট ফেজটো হৈ যোৱাৰ পাছত ছেকেণ্ড ডে আমি বৰপেটালৈ ৰাওনা কৰিলো। তাৰ পিছতে এয়া দেখা পাইছেনে আমি ৰাতি খোৱাৰ কাৰণে আমি হোটেলত আহিলো। ৰাতি 12টা 12:30 মানৰ সময়ৰ এয়া। তাৰ পিছত আমি হোটেল বিচাৰি আমি 12:30 মান বজাত হোটেলত অৰ্ডাৰ দি পিনি তেনেকে ভাত খালো। তাৰ পিছত আমি পুৱাই 3টা বজা 3:30 মান বজাত আমি বৰপেটা ৰিজাৰ্ভত গৈ পালো। বৰপেটা পুলিচ ৰিজাৰ্ভত গৈ পাই আমি নেক্সট ডে বৰপেটাৰ কীৰ্তন ঘৰলৈ বুলি ওলাই আহিলো। আমি সকলোৱে কিতাপত পঢ়ি আহিছিলো যে কীৰ্তন ঘৰৰ কথা শ্ৰীমন্ত শংকৰদেৱৰ শিষ্য মাধৱদেৱে প্ৰতিষ্ঠিত কৰা ইতিহাসৰ প্ৰসিদ্ধ বৰপেটা সত্ৰ কীৰ্তন ঘৰলে। সত্ৰৰ মূল দুৱাৰত আমি প্ৰৱেশ কৰিলো। আজিৰ পৰা প্ৰায় 600 বছৰ আগতে শ্ৰী শ্ৰী মাধৱদেৱে এগছি বন্তি প্ৰজ্বলন কৰি প্ৰতিষ্ঠিত কৰিছিল এই কীৰ্তন ঘৰটো। তাৰ পাছতে আমি আটাইকেইজনী গুৰুজনাক দুৱাৰৰ পৰা সেৱা জনালো। তাৰ পিছত এয়া বাহিৰৰ পৰিৱেশ ইমান ধুনীয়া কীৰ্তন ঘৰৰ। শ্ৰীমন্ত শংকৰদেৱে এই বৰপেটা সত্ৰত 8 বছৰ কাল আছিলে আৰু গুৰুজনাই প্ৰথম দৌল মহোৎসৱ উদযাপন কৰিছিলে বৰদোৱা সত্ৰ আৰু সেই গুৰুজনাৰ দৌল উৎসৱৰ আৰ্হিত অৱলম্বন কৰি বৰপেটা সত্ৰত শ্ৰী শ্ৰী বুঢ়া আতাই দৌল উৎসৱ উদযাপনৰ পাতনি মেলে এই বৰপেটা কীৰ্তন ঘৰত। আৰু এই মতুৰা দাস বুঢ়া আতাৰ দিনৰ পৰাই আজি পৰ্যন্ত বৰপেটা সত্ৰক দৌল মহোৎসৱ উদযাপন কৰি অহা হৈছে। বৰপেটা এই কীৰ্তন ঘৰত দৌল মহোৎসৱ অসমত আন্তৰ্জাতীয় পৰ্যায়লৈ আগবাঢ়ি গৈছে আৰু দৌল মহোৎসৱটো গোটেই বিশ্ব জগতত জনাজাত হৈ পৰিছে। এইটো এটা অসমবাসীৰ কাৰণে কিমান গৌৰৱৰ বিষয় নহয় জানো? তাৰ পিছতে এয়া মই সত্ৰৰ ভিতৰতে শ্বৰ্ট ক্লিপ দুটামান লৈ ললো কাৰণ স্মৃতি হিচাপে ৰাখিবলৈ। এয়া আমি সত্ৰৰ পৰা বাহিৰলৈ প্ৰৱেশ কৰিলো। তাৰ পাছতে আমি ইলেকশ্যন ডিউটি শেষ কৰি ৰাতি 1:30 বজাতে বাছত উঠিলো নিজৰ ডিষ্ট্ৰিক্টলৈ বুলি। এয়া ৰাতিপুৱা সময়ৰ এয়া পৰিৱেশ। আমি আটাইকেইজনী বাছত উঠি এয়া চিনিয়ৰ বাইদেউহঁতে আৰু আমাৰ লগৰ বান্ধৱীসকলে এয়া মই ইমান দূৰ জাৰ্ণি যিহেতু সেই গতিকেলৈ আমি চবে সকলোৱে ফূৰ্তি ফাৰ্তা কৰি তেনেকৈ আমি উভতিছো। এয়া ভিডিঅ'টো ইমানতে আছিলে আৰু নেক্সট ভিডিঅ' হয়তো আপোনালোকক আকৌ লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।